সকলোকে নমস্কাৰ জনাই বুলিছ হেলদি কিটচেনৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ আপোনাৰ চুজি কেক। চুজি দি বনাম। এয়া মই এটা গিলাচৰ জোখত লৈছোঁ। মই এইটো আপোনাৰ এইটো গিলাচৰ জোখতে এইটো গ্লাছ লৈছোঁ। আপোনাৰ এইটো এপোৱাই ধৰে গ্লাছটো। মই এইটো জোখৰ 2 গিলাচ মই চুজি লৈছোঁ। তাতে মই এতিয়া অকমান নিমখ দিম। নিমখ দিলে আপোনাৰ খাবলৈ ভাল লাগে। অকল চেনি দি বনালেও আপোনাৰ মিঠা কেক হ'লেও আপোনাৰ অকমান নিমখ দিলে খাবলৈ টেষ্টটো বহুত ভাল হয়। তাতে মই এই গ্লাছটোৰ জোখাৰে সেই একেটা গ্লাছৰে মই 1 গিলাচ গাখীৰ দিছোঁ। মই ভালকৈ সানিব পৰাকৈ দিম। যদি প্ৰয়োজন হয় মই আকৌ অলপমান দি দিম। আৰু সেইটো গ্লাছৰ জোখেৰে মই অকমান ইয়াতে চেনি দিম। মিঠাটোতো নিজৰ আন্দাজ অনুসৰি দিব লাগে। গতিকে মই 1 গিলাচ দিয়া নাই, অলপ কমাই অলপমান চেনি লৈছোঁ। ইয়াতে চেনিখিনি দিম। আৰু ইয়াতে মই দুটা কেক ভাঙি দিম, আৰু দুটা কণী মই ইয়াতে ভাঙি দিলোঁ। আৰু একণ মই বেকিং সোডা দিছোঁ। সেয়া মই এতিয়া একেলগে গোটেইখিনি একেলগে মিলাই পেলাই সানি লওঁ। এইটো মই অকল চুজি দিয়ে বনাম। ইয়াতে আটা, ময়দা বা পিঠাগুড়ি চাউলৰ পৰা মই একো ব্যৱহাৰ নকৰোঁ। মোক গাখীৰ আৰু কণীয়ে এইখিনি মই সানিব পাৰিছোঁ। ভালদৰে দেখা পাইছে আপোনালোকে। এয়া মই এনেকৈ ভালদৰে সানি পেলাই মিহলাই পেলাই মই আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম। এয়া মোৰ চুজি কেকৰ বেটাৰখিনি ৰেডি হ'ল। মই 1 ঘণ্টা সময় তিয়াই ৰাখিলোঁ। গাখীৰ কণী দি পেলাই, গাখীৰ কণী চেনি অকণমান বেকিং সোডা দি পেলাই তিয়াই ৰাখিলোঁ। এতিয়া মই আজি প্ৰেছাৰ কুকাৰত বনাম। প্ৰেছাৰ কুকাৰ লৈছোঁ। মোৰ বাটাৰ পেপাৰ আজি নাছিলে, গতিকে মই এখন পেপাৰ অকণমান তেল দি পেলাই তেনেকৈ লৈছোঁ। মই এতিয়া এই বেটাৰখিনি বহাই ইয়াতে দি দিম। এতিয়া গেছ একেবাৰে চিমত দি মই 45 মিনিটৰ কাৰণে কুকাৰটো গেছত বহাই দিম। চাওকচোন, মোৰ চুজিৰ কেক বনোৱা হৈ গৈছে। মই অলপমান চুজিখিনি অকণ বেছিকৈ লৈছিলোঁ, গতিকে কেকটো মোৰ ডাঙৰ হৈছে। আপোনাৰ দেখিবলৈ খুবেই সুন্দৰ হৈছে। সেয়া আপোনালোকে দেখা পাইছে। খুব সুন্দৰ হৈছে। আপোনালোকেও নিশ্চয় এবাৰ বনাই খাই চাব। ইয়াতে মই পিঠাগুড়ি বা আটা, ময়দা এনেকুৱা একোৱে ব্যৱহাৰ কৰা নাই। অকল চুজিৰে বনালোঁ। আৰু মই পানীও ব্যৱহাৰ কৰা নাই, মই গাখীৰ দি বনালোঁ। আপুনি বেক চাইডটো চাওক। বেক চাইডটো এনেকুৱা ধৰণৰ হৈছে। অলপ ডাঙৰ হৈছে, মোৰ যথেষ্ট ডাঙৰ হৈছে, কাৰণ মই বস্তুও বেছিকৈ লৈছিলোঁ। আৰু প্ৰেছাৰ কুকাৰত মই ডাইৰেক্ট বহাইছিলোঁ। চাওক, থিকনেছ চাওক, খুবেই ধুনীয়া হৈছে। আপোনালোকেও নিশ্চয় বনাই খাই চাব। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল পাইছে চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।